তদন্ত বহুখিনি তীব্ৰ গতিত আগবাঢ়ি গৈছে। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নটিচ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হতেদি পঠুৱাই দিছোঁ আৰু ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিপৰীতে লুকআউট নটিছো আমি ইতিমধ্যে জাৰি কৰিছোঁ যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে। তদন্ত বহুখিনি তীব্ৰ গতিত আগবাঢ়ি গৈছে। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নটিচ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হতেদি পঠুৱাই দিছোঁ আৰু ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিপৰীতে লুকআউট নটিছো আমি ইতিমধ্যে জাৰি কৰিছোঁ যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে।